প্ৰয়াত গৌৰীধৰ ফুৰণী স্বাধীনতা দিৱস ৰেপিড দবা টুৰ্ণামেণ্ট 2025 কামৰূপ জিলা দবা সন্থাৰ উদ্যোগ 60 গৰাকী দবাৰুৰ অংশগ্ৰহণ শুকুৰবাৰে 15 আগষ্ট দিনটো সমগ্ৰ দেশৰ জনগণে পালন কৰিলে 79 সংখ্যক স্বাধীনতা দিৱস দেশৰ বাবে গৌৰৱৰ দিনটোতেই স্বাধীনতা দিৱস উপলক্ষে গুৱাহাটী পাণ্ডুৰ তৰুণ সংঘ ক্লাবত অনুষ্ঠিত হয় প্ৰয়াত গৌৰীধৰ ফুৰণী স্বাধীনতা দিৱস ৰেপিড দবা প্ৰতিযোগিতা 2025 কামৰূপ জিলা দবা সন্থাই আয়োজন কৰা এই সৰ্বাংগ সুন্দৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে প্ৰায় 60 গৰাকী দবাৰুৱে 7 অনূৰ্ধ্ব 9 অনূৰ্ধ্ব 11 অনূৰ্ধ্ব 13 অনূৰ্ধ্ব আদি বয়স গোটৰ শাখাত খেলুৱৈসকলে উজাৰি দিলে শ্ৰেষ্ঠত্ব প্ৰতিটো বয়স গোটৰ শাখাৰ পদকজয়ীয়ে ট্ৰফি লাভ কৰাৰ উপৰি মুকলি শাখাত প্ৰতিনিধিত্ব কৰা পদকজয়ীয়ে অৰ্জন কৰে মেডেল সহ আকৰ্ষণীয় প্ৰাইজ মানি টুৰ্ণামেণ্টখনত উপস্থিত থাকিল সদৌ অসম দবা সন্থাৰ সভাপতি মুকুতা ডেকা সম্পাদক ৰাজীৱ ধৰ প্ৰয়াত গৌৰীধৰৰ পুত্ৰ সুজিত ধৰ গুৱাহাটী চিটি দবা সন্থাৰ যুটীয়া সম্পাদক সঞ্জীৱ দাস কামৰূপ জিলা দবা সন্থাৰ উপসভাপতি জয়দীপ মজুমদাৰ কোষাধ্যক্ষ তন্ময় মোদকৰ দৰে বিশিষ্ট ব্যক্তিসকল অতিথিসকলে পদকজয়ী খেলুৱৈসকলক মেডেল প্ৰদানেৰে কৰিলে উৎসাহিত প্ৰতিযোগিতাখনত পদক জিনি খেলুৱৈসকল হৈ পৰিল আনন্দিত ক্ৰীড়া অনুৰাগীৰ আশা এনে প্ৰতিযোগিতাৰ আচলত ধৰি ক্ৰীড়াংগনত বহুদূৰ আগুৱাই যাওক উদিত ৰাজ্যৰ দবাৰু নিউজ ডেস্ক ৰিপৰ্ট গো স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210098 ৱেবছাইট www.aipguwahati.in